হেল্ল' নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক লৈ আহিছোঁ এখন আমাৰ স্থানীয় গাহৰি ফাৰ্ম। আমাৰ দাদা চিনাকি, তেখেতক নেদেখুৱাওঁ বাৰু, কিন্তু তেখেতৰ গাহৰি ক্ষেত্ৰটোত বহুত প্ৰগ্ৰেছ কৰিবলৈ সক্ষম হৈছে অলৰেডি। তেওঁ মাহত মোটামুটি 30-40টা গাহৰি পোৱালি মানে আউটত চেল কৰে। গতিকে তেওঁৰ পৰা ইনস্পিৰেশ্যন লৈ আপোনালোকেও আগবাঢ়িব পাৰে, মোক কণ্টেক্ট কৰিব পাৰে। পোৱালিৰ কাৰণে বহুত ভাল জাতৰ পোৱালি পাব। অলৰেডি তেওঁলোকে বহুতখিনি প্ৰগ্ৰেছ কৰিছে। যোৱা 10 বছৰ ধৰি এইটো ছেক্টৰৰ লগত জড়িত। তেওঁ বহুত সুন্দৰ এটা ইনকমৰ পথ তেওঁ ইয়াৰ পৰা পাবলৈ সক্ষম হৈছে গাহৰি ফাৰ্মিঙৰ জৰিয়তে। এয়া চাওক, তেওঁ এনেকুৱা প্ৰায় 10টামান ৰুম আছে, চবতে গাহৰি পোৱালি আছে। তেওঁ প্ৰায় মাহিলী 30টা পোৱালিত আপুনি 5,000 টকাকৈ যদি ইনটু কৰে, তেতিয়াহ'লে কিমান পইচা ইনকম হয় আপুনি নিশ্চয় গম পাইছে। কিমান এটা সৰহ এমাউণ্ট তেওঁ ইয়াৰ পৰা ইনকম কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকক দেখুৱাম গোটেই ফাৰ্মখন কেনেকুৱা কি সবিশেষ আপোনালোকে চাব পাৰিব আৰু যোগাযোগ কৰিব পাৰিব। ইয়াৰ পৰা পোৱালি লৈ গৈ আপোনালোকেও তেওঁৰ দৰে লাভান্বিত হ'ব পাৰিব। গতিকে বলক দেখুৱাও পোৱালিবিলাক। এয়া চাওক, ইয়াতে এইটো কেইমাহৰ পোৱালি? সব মাইকী আছে ন? ইয়াত সব মাইকী পোৱালি আছে। চাওক, ইয়াতে মোটামুটি 10টা পোৱালি আছে, হয়নে? 9টা পোৱালি দিবৰ কাৰণে, ব্ৰিডিঙৰ কাৰণে তৈয়াৰ কৰিছে। এই 9টা পোৱালিয়ে কিমান পোৱালি দিব চাওক। এতিয়া নাইকৈ 7টা-8টাকৈ ধৰিলেও মোটামুটি 9টা পোৱালি একেলগে যদি 8টাকেও দিয়ে, 8×9 72, হয় নাই? 72টা পোৱালি জন্ম হ'ব। গতিকে এক মাহতে তেওঁ এটা পোৱালিত যদি 5,000কৈও পায়, কিমান টকা হ'ব আপোনালোকে চাওক। গতিকে আপোনালোকেও ইয়াৰ পৰা ইনস্পিৰেশ্যন লৈ আগবাঢ়িব পাৰে। এয়া চাওক, আৰু এইবিলাকো পোৱালি দিয়া গাহৰি, চব ব্ৰিডিং চব মানে পোৱালি দিয়াৰ কাৰণে তৈয়াৰ কৰা হৈছে এইবিলাক। গতিকে ইয়াতো আছে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ গাহৰি। এইবিলাকৰ পৰা যদি আপোনালোকে ফাৰ্ম এখন ষ্টাৰ্ট কৰিম বুলি ভাবিছে, ইয়াৰ পৰা লৈ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। এজনী দুজনীকৈ হ'লেও বা সৰহীয়াকৈও যদি লয় বুলি ভাবে, ইয়াতো কণ্টেক্ট কৰিব পাৰে। মোক নাম্বাৰটো দি দিম বাৰু। এয়া পোৱালি দি থৈছে চব, 3জনীয়ে দিছে। ইয়াত কেইটা পোৱালি আছে? 20টা। এয়া 20টা পোৱালি একেলগে আউট হ'ব চক। এই একে মাহতে 20টা পোৱালি আউট হৈ যাব মাৰ্কেটত। 5-20 1 লাখ টকাৰ 1 লাখ টকাৰ মানে পোৱালি ইয়াত সোমাই আছে। চাওক, একে মাহতে 1 লাখ টকা আহিব এখেতৰ হাতত, এই 3জনীৰ পৰা। তেখেতৰ কষ্টও কৰিছে, বহুত কষ্ট কৰিছে। এইটো মই বহুত দিন ধৰি জড়িত এওঁলোকৰ লগত, গতিকে মই গম পাওঁ। গতিকে এনেকুৱা এখন ফাৰ্ম তেওঁলোকে বহুত 5 বছৰ 10 বছৰ এইটোৰ লগতে লাগি আছে কণ্টিনিউ। তাৰ পিছতহে এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে। গতিকে আমি বস্তুবিলাক আচলতে হাতে কামে লাগিব লাগে। আচলতে এওঁ এজন অসমীয়া মানুহে, আমাৰে মাজৰ দাদা। আমি চবেই অকল চৰি নাই বুলি বহি নাথাকি হাত সাৱটি এইবিলাক কৰ্ম যদি কৰোঁ, সেয়া এক্সাম্পল দেখাই দিলোঁ। 1 লাখ টকা এক মাহত আহিব এওঁ অলৰেডি, আৰু পোৱালি গৈ আছে ওলাই। এইটো মই অকল মাত্ৰ এটা নমুনাহে দেখাইছোঁ। এনেকুৱা আৰু আছে ইফালে পোৱালি ডেইলি 2-3টাকৈ বিক্ৰী কৰি আছে তেওঁলোকে। এতিয়া মোৰ লগতেও এজন দাদা আহিলে, তেওঁ 3টা পোৱালি লৈ গৈছে। গতিকে এয়াই, গতিকে ইনস্পিৰেশ্যন লওক, ইয়াৰ পৰা যোগাযোগ কৰক। যদি আপোনালোকেও এনেকুৱা ধৰণৰ ফাৰ্ম খুলিব বিচাৰিছে, এওঁলোকৰ লগতো যোগাযোগ কৰাই দিম মই, বা ইয়াৰ কাৰণে যিখিনি মেটেৰিয়েল লাগে সকলো মই যোগান ধৰিব পাৰিম। গতিকে ধন্যবাদ।